ৰঞ্জন গগৈক উভতি ধৰিলে তৰুণ গগৈৰ সাংসদ পুত্ৰ গৌৰৱ গগৈ আত্মজীৱনীত ৰঞ্জন গগৈয়ে প্ৰয়াত তৰুণ গগৈৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ পিছতে তীব্ৰ কটাক্ষ কৰিলে তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ ইপিনে দিল্লীত উন্মোচন হোৱা ৰঞ্জন গগৈৰ আত্মজীৱনীক লৈ অব্যাহত আছে বিতৰ্ক এইবাৰ ৰঞ্জন গগৈক উভতি ধৰিলে তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ গৌৰৱৰ প্ৰশ্ন ৰঞ্জন গগৈয়ে কিয় মোৰ পিতৃ জীৱিত থাকোঁতে এইবোৰ কথা নকলে আজি প্ৰত্যুত্তৰ দিবলৈ জীৱিত অৱস্থাত নাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নিজৰ ক্ষোভ ব্যক্ত কৰি ৰঞ্জন গগৈ মুখ্য ন্যায়াধীশ হৈ থাকোঁতে লোৱা সিদ্ধান্তসমূহৰো আলোকপাত কৰিলে কনিষ্ঠ গগৈ নিজে অভিযুক্ত হৈ গোচৰৰ শুনানি লৈছিল ৰঞ্জন গগৈ অযোধ্যা গোচৰত প্ৰদৰ্শন কৰিছিল বিশেষ তৎপৰতা ৰাফেল গোচৰত বন্ধ খামত লৈছিল প্ৰতিবেদন অৱসৰৰ 4 মাহৰ ভিতৰতে ৰাজ্যসভাৰ সাংসদৰ পদ গ্ৰহণ কৰিছিল ৰাজ্যসভাত তেওঁৰ উপস্থিতি মাথো 10%। উল্লেখযোগ্য যে ৰঞ্জন গগৈয়ে তেওঁৰ আত্মজীৱনী জাষ্টিছ ফৰ দ্য জাজত তৰুণ গগৈয়ে ন্যায়পালিকাৰ কাৰ্যত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছিল আজি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আমাৰ লোকৰ মাজত নাই তেওঁ নিজৰ কথা ক'ব নোৱাৰে আজি তেওঁ নিজৰ গ্ৰন্থত এইখিনি কথা ক'বলৈ আৰম্ভ কৰিছে ৰঞ্জন গগৈ দেশৰ মুখ্য ন্যায়াধীশ হৈ থাকোঁতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্বন্ধীয় দীঘলীয়া শুনানি গ্ৰহণ কৰিছিল কিন্তু বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নাই উচ্চতম ন্যায়ালয়ৰ তদাৰকত প্ৰস্তুত হোৱা এনআৰচি এই সন্দৰ্ভত গগৈয়ে নিজৰ কিতাপত একো কথা উল্লেখ নকৰাৰ কাৰণেও ক্ষোভ প্ৰকাশ কৰে গৌৰৱ গগৈয়ে তেওঁ চিফ জাষ্টিছ অফ ইণ্ডিয়া হৈ ৰাফায়েল কেছত সিল্ড কাভাৰ্ছৰ এটা জুৰিস্প্ৰুডেন্স আৰম্ভ কৰিলে অযোধ্যা কেছত যথেষ্ট তৎপৰতা দেখালে এটা ব্যক্তিগত কেছত নিজৰ লগত জড়িত হৈ থকা এটা ব্যক্তিগত কেছত তেওঁ নিজে বেঞ্চত বহিলে আৰু চিফ জাষ্টিছ অফ ইণ্ডিয়া পদ এৰি তেওঁ মাত্ৰ 4 মাহৰ ভিতৰত ৰাজ্যসভা সাংসদ হ'ল আৰু ইতিমধ্যে কিছুমান বাতৰিত উল্লেখ কৰা গৈছে যে প্ৰায় 10% এটেণ্ডেন্স আছে তেওঁ ৰাজ্যসভা সাংসদ হিচাপে 10% এটেণ্ডেন্স এয়া হ'ল তেওঁৰ ৰেকৰ্ড আৰু যি সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ জীৱিত আছিল সেই সময়ত তেওঁ একো কথা উল্লেখ নকৰিলে অৱশ্যে ৰঞ্জন গগৈক গ্ৰন্থখনৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰে গৌৰৱ গগৈয়ে তেওঁৰ আত্মজীৱনী বেষ্ট সেলাৰ হোৱাৰো কামনা কৰে গৌৰৱ গগৈয়ে নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট গত 3টা দিনে এটা নাহৰ ফুটুকি বাঘে সন্ত্ৰাস চলাই আহিছে 5জনকৈ লোকক গুৰুতৰভাৱে আহত কৰে কিন্তু বাঘটোক খেদি পঠিয়াবলৈ আজিও সক্ষম নহল বন বিভাগে শুকুৰবাৰে নিশা স্থানীয় উত্তেজিত ৰাইজৰ ক্ষোভৰ সন্মুখীন হয় বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে বিধায়ক ৰূপজ্যোতি কৰ্মীও মৰিয়নি নকছাৰী তিৰুৱালত বিগত 3 দিনে এটা নাহৰ ফুটুকি বাঘে সন্ত্ৰাস চলাই 5জনকৈ লোকক গুৰুতৰভাৱে আহত কৰিছে কিন্তু বাঘটো খেদি পঠিয়াবলৈ আজিও সক্ষম নহল বন বিভাগ শুকুৰবাৰে নিশা স্থানীয় উত্তেজিত ৰাইজৰ ক্ষোভৰ সন্মুখীন হয় বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে বিধায়ক ৰূপজ্যোতি কৰ্মী বৃহস্পতিবাৰে পুৱা প্ৰথম নাহৰ ফুটুকিটোৰ আক্ৰমণৰ বলি হয় তিৰুৱালৰ ৰিজুমণি গগৈ নাহৰ ফুটুকি ওলোৱা খবৰ বিয়পি পৰাত শতাধিক লোক দা জাতিলৈ বাঘ খেদাৰ অভিযানত নামি পৰে সেই সময়তেই বাগিচাখনৰ চাহগছৰ তলত লুকাই থকা নাহৰ ফুটুকিটোৱে অতৰ্কিতে সঞ্জীৱ নায়ক নামৰ লোকজনক আক্ৰমণ কৰি আঘাত কৰে আনহাতে নকছাৰী আৰু মৰিয়নি আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীসকল উপস্থিত হৈ বাঘটোক বোম ফটকা ফুটাই অঞ্চলটোৰ পৰা খেদি পঠাবলৈ চেষ্টা কৰে যদিও বিফল হয় আনহাতে স্থানীয় ৰাইজক বন বিভাগৰ লোকে নিশা বাঘটো অঞ্চলটোৰ পৰা গুচি যাব বুলি কৈ উভতি যায় যোৱাকালি প্ৰায় 11:30 মান বজাৰ পৰা ইয়াত বাঘ ওলাই আছে বুলি আপোনালোকে গম পাইছে যোৱাকালিও ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিলে তেখেতসকলে আহি অকল একটা চুকত খাৰাহে হৈ থাকিলে বা ৰাইজৰ লগত এনেধৰণৰ কোনো আলোচনা নকৰিলে যে বাঘটো কি পদ্ধতিৰে বা কি উপায়েৰে আমি খেদি পিনে ইয়াৰ পৰা উলিয়াই দিব লাগে তেখেতসকলে খাৰা হৈ থাকিলে আমি সুধিলোঁ আপোনালোকৰ ভোক লাগিছে নেকি লাগিছে বুলি ক'লে চাহ বনাই দিলোঁ চাহ খালে
গধূলি 6টা 5:30লৈকে থাকিলে আকৌ চাহ বনাই দিলোঁ চাহ খালে গুচি গ'ল আন্ধাৰ হোৱাৰ সুযোগ লৈ যে এইটোকো ক'লে আন্ধাৰ হ'লে ইহঁতে গুচি যায় শুকুৰবাৰে দিনৰ 12 বজাত পুনৰ নাহৰ ফুটুকিটোৱে এটুৱা ওৰাং নামৰ লোকজনক পথাৰত কাম কৰা অৱস্থাত আক্ৰমণ কৰি মূৰ আৰু পিঠিত গুৰুতৰভাৱে জখম কৰে ইয়াৰ পাছতেই নাহৰ ফুটুকিটোৰ আক্ৰমণৰ বলি হয় খুন্তু ঘাটোৱাল ৰাজ ঘাটোৱাল নামৰ দুজন লোক ইয়াৰ পাছতেই অঞ্চলবাসীয়ে বন বিভাগৰ বিৰুদ্ধে বাঘ খেদিব নোৱাৰাৰ অভিযোগ তুলি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে কিবা এটা সুবিধা ল'ব লাগে আকৌ দুদিনত যদি আপোনালোকে একো কৰিব নোৱাৰে আহিছে কেলে লাখতিডাল লৈ আহিছে নেকি যি কৰিছে সোনকালে কৰক এদিনৰ সময় আমাৰ কিমান ভাল শাস্তি হৈছে মানুহৰ নাহৰ ফুটুকিটোক খেদিবলৈ কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাত বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে ঘটনাস্থলীত নিশা উপস্থিত হোৱা বিধায়ক ৰূপজ্যোতি কৰ্মীও ৰাইজৰ ক্ষোভৰ সন্মুখীন হয় যোৱাকালি এই বাঘটো ইয়াত নগল আৰু আজি পুনৰ আকৌ 3জন লোকক আঘাতপ্ৰাপ্ত কৰিলে এইপিনে হাতীৰ মানে উপদ্ৰৱ চলি আছে ঘৰ ভাঙিছে এইপিনে আকৌ বাঘ ওলাইও মানুহক আক্ৰমণ কৰিছে এতিয়া মানে বিধায়ক হিচাপে মই ইপিনেও দৌৰিব লগা হৈছে ইপিনেও দৌৰিব লগা হৈছে উপায়ন্তৰ হৈ শুকুৰবাৰে সন্ধিয়া এখন ক্ষুদ্ৰ চাহ বাগিচাত বিচৰণ কৰি ফুৰা নাহৰ ফুটুকিটোক দা জাঠি লৈ নিধন কৰিবলৈ উদ্যত হয় একাংশ উত্তেজিত লোকে বন বিভাগৰ বিৰুদ্ধে ৰাইজ ইমানেই ক্ষুব্ধ হৈ পৰে যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তিতাবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত এটা বৃহৎ আৰক্ষী বেটেলিয়ন আৰু CRPF দল মোতায়েন কৰিব লগা হয় ইফালে তিৰুৱালত শুকুৰবাৰে নিশা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী উপস্থিত হৈ পৰ্যাপ্ত বনকৰ্মীৰ অভাৱৰ বাবেই বাঘৰ উপদ্ৰৱ ৰোধ কৰিব পৰা নাই বুলি স্বীকাৰোক্তি দিয়ে বন বিভাগৰ আমাৰ লোকৰ সংখ্যা মৰিয়নিত গিবনঅভয়াৰণ্য যেহেতু আছে চৰকাৰে নিশ্চয় বিবেচনা কৰাটো উচিত যে ইয়াত বনৰক্ষী আমাক অধিক দিব লাগে আৰু এই সময়ত যি সময়ত শুকান দিন এই সময়ত বিশেষকৈ জীৱ জন্তু বেছিকৈ জংঘলৰ পৰা ওলাই আহে হাতীয়ে হওক বাঘে হওক সেইকাৰণে অতি শীঘ্ৰে অসম চৰকাৰক মই আহ্বান জনাম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু বন মন্ত্ৰী মহোদয়ক অতি শীঘ্ৰে বন বিভাগৰ আমাৰ ইয়াত লোকৰ সংখ্যা বৃদ্ধি কৰক আনহাতে নাহৰ ফুটুকিটো এতিয়াও অঞ্চলটোত বিচৰণ কৰি আছে মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত দেশৰ প্ৰথমগৰাকী সেনা প্ৰধান বিপিন ৰাৱতলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জনালে অজস্ৰজনে ব্যতিক্ৰমী ধৰণে শ্ৰদ্ধাঞ্জলি জনালে অসমৰ শিল্পীও কেঁচা মাটিৰে ৰাৱতৰ প্ৰতীকী চিহ্ন সাজি শ্ৰদ্ধাঞ্জলি জনালে শিল্পী পাৰ্থ প্ৰতিম বৰুৱাই সেনা প্ৰধানক হেৰুৱাই ম্ৰিয়মান দেশবাসী বীৰ যোদ্ধালৈ অসমৰ শিল্পীৰ শ্ৰদ্ধাঞ্জলি কেঁচা মাটিৰে বিপিন ৰাৱতৰ প্ৰতীকী চিহ্ন তামিলনাডুৰ নীলগিৰি পৰ্বতত সংঘটিত শোকাবহ হেলিকপ্টাৰ দুৰ্ঘটনাই জোকাৰি গৈছে দেশবাসীৰ মন দেশৰ প্ৰথমগৰাকী সেনা প্ৰধানসহ 13 গৰাকীক হেৰুৱাই ম্ৰিয়মান হৈ পৰিছে প্ৰতিগৰাকী ভাৰতীয় সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে অশ্ৰুসিক্ত নয়নেৰে দেশবাসীয়ে বিদায় দিলে বীৰ যোদ্ধাক শুকুৰবাৰে দিল্লীত সেই কৃত্য সম্পন্ন হয় যদিও দেশৰ বিভিন্ন প্ৰান্তত বিভিন্নজনে ব্যতিক্ৰমী ধৰণে শ্ৰদ্ধাঞ্জলি জনাইছে সেনানায়কগৰাকীক নগাঁৱৰ পুৰণি গুদামৰ পাৰ্থ প্ৰতিম বৰুৱা নামৰ ভাস্কৰ্য শিল্পীগৰাকীয়েও বিপিন ৰাৱতলৈ ব্যতিক্ৰমী ধৰণে জনালে শ্ৰদ্ধাঞ্জলি এই নিশাৰ ভিতৰতে শিল্পীগৰাকীৰ হাতৰ পৰশত কেঁচা মাটিৰে প্ৰাণ পাই উঠিল বিপিন ৰাৱতৰ প্ৰতীকী চিহ্ন দেশৰ মানচিত্ৰৰ ওপৰত বিপিন ৰাৱতৰ মুখাবয়ব সাজিলে শিল্পীগৰাকীয়ে লগতে কণমানি সন্তানৰ সৈতে এগছি বন্তি প্ৰজ্বলন কৰি একাজলি পুষ্পাঞ্জলিৰে প্ৰয়াত জেনেৰেলগৰাকীলৈ শ্ৰদ্ধা নিবেদিলে শিল্পী পাৰ্থ প্ৰতিম বৰুৱাই ইফালে প্ৰতীকী চিহ্নটো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ জৰিয়তে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীক অৰ্পণ কৰা মন শিল্পীগৰাকীৰ সেয়া মোৰ হৃদয়ৰ নিভৃত পুনৰ তেখেতৰ প্ৰতি থকা আন্তৰিক শ্ৰদ্ধাঞ্জলি মই প্ৰতিৰক্ষা মন্ত্ৰীক দিম বুলি ভাবিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ যোগেদি যদিহে মাননীয় অসমৰ মুখ্যমন্ত্ৰীয়ে মোক সহযোগিতা আগবঢ়ায় উল্লেখ্য যে ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত তামিলনাডুৰ নীলগিৰি পৰ্বতমালাত হেৰাই গ'ল দেশমাতৃৰ এগৰাকী সুযোগ্য সন্তান এই বীৰ নায়কগৰাকীৰ আকস্মিক মৃত্যুত এতিয়া শোক বিহল হৈ পৰিছে সমগ্ৰ দেশ শুকুৰবাৰে দিল্লীত ৰাৱতসহ পত্নীৰ শেষ কৃত্য সম্পন্ন হোৱাৰ পিছতে শনিবাৰে পুৱাই পিতৃ মাতৃৰ ভস্ম হৰিদ্বাৰ গংগাত বিসৰ্জন দিলে দুই কন্যাই পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দেশত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে কৰোনাৰ নতুন ভেৰিয়েণ্টৰ সংক্ৰমণ
মুম্বাইত অমিক্ৰণত আক্ৰান্ত হৈছে 3 বছৰীয়া শিশু অৱশ্যে অসমত অমিক্ৰণৰ ভয়াৱহতা নুই কৰি সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা নমস্কাৰ দেশত বাঢ়িছে অমিক্ৰণৰ আতংক দৈনিক এটা দুটাকৈ বাঢ়িছে অমিক্ৰণ ভেৰিয়েণ্ট সংক্ৰমণৰ সংখ্যা মহাৰাষ্ট্ৰত দৈনিক বৃদ্ধি পাইছে অমিক্ৰণ ভেৰিয়েণ্টত আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত ৰাজ্যখনত অমিক্ৰণত আক্ৰান্ত হৈছে 7 জন লোক আন 6 জনৰ লগতে মুম্বাইৰ এটি 3 বছৰীয়া শিশুৰ শৰীৰত অমিক্ৰণ ভেৰিয়েণ্টৰ অৱস্থিতি ধৰা পৰিছে সংক্ৰমিতসকলৰ 3 জনে মুম্বাইৰ আৰু আন 4 জন পিম্পিৰিৰ ইয়াকে ধৰি মহাৰাষ্ট্ৰত 17 জনলৈ বৃদ্ধি পাইছে অমিক্ৰণ ভেৰিয়েণ্টত আক্ৰান্তৰ সংখ্যা অমিক্ৰণ ভেৰিয়েণ্টৰ সংক্ৰমণৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে ঘোষণা কৰিলে 144 ধাৰা শনিবাৰৰ লগতে দেওবাৰেও বহাল থাকিব 144 ধাৰা 48 ঘণ্টা ধৰি মুম্বাইত নিয়ন্ত্ৰিত হ'ব জনসমাগম ইপিনে ৰাজধানী দিল্লীত আৰু এজন অমিক্ৰণত সংক্ৰমিত হোৱাৰ তথ্য আহিছে ইয়াকে ধৰি দিল্লীত অমিক্ৰণ ভেৰিয়েণ্টত সংক্ৰমণৰ সংখ্যা 2 জনলৈ বৃদ্ধি পালে দক্ষিণ আফ্ৰিকাৰ লগতে জিম্বাবৱেৰ ভ্ৰমণ হিষ্ট্ৰী আছে 35 বছৰীয়া সংক্ৰমিত লোকজনৰ আক্ৰান্ত লোকজনক LNGP হাস্পতালত ভৰ্তি কৰোৱা হৈছে অমিক্ৰণৰ ভয়াৱহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত হস্তম হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি সম্পৰ্কে GMCHৰ অধীক্ষক অভিজিত শৰ্মাই নিউজ 18ক জনায় যে এতিয়ালৈ অসমত অমিক্ৰণৰ আশংকা নাই